ভিডিঅ'টো এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' যদি আপুনি সঁচাকৈ জুবিন গাৰ্গৰ এজন ভক্ত তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ জুবিন গাৰ্গ মৃত্যু নহওঁতে তেওঁৰ নামতে কোম্পানীয়ে এখন চিপছৰ পেকেট আৱিষ্কাৰ কৰিলে অৰ্থাৎ জুবিন গাৰ্গৰ নাম লৈ এতিয়া কোম্পানীয়ে বেপাৰ কৰিব আৰু এই চিপছবিলাক খাই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লিভাৰ বেয়া হ'ব। তাৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটো হ'ল যে জুবিন গাৰ্গ অসমৰ ভিতৰতে এজন অতি সন্মানীয় ব্যক্তি আছিলে যাৰ মৃত্যুত পৃথিৱীৰ সৰ্ববৃহৎ মানুহ জমা হোৱাৰ তালিকাত 4 নম্বৰত স্থান পাইছে। এনেকুৱা এজন ইম্পৰ্টেণ্ট ব্যক্তি মৃত্যু হোৱাৰ পিছত যেতিয়া কোম্পানীয়ে লগে লগে চিপছৰ পেকেট আৱিষ্কাৰ কৰি বেপাৰ কৰে আৰু চিপছৰ পেকেটবিলাক খাই সৰু সৰু ল'ৰা ছোৱালীবিলাকে য'তে ত'তে পেকেটবিলাক পেলাই দিব, ৰাস্তাত কাষত পৰি থাকিব, ডাষ্টবিনত পৰিব, মানুহেও তাৰ ওপৰত খচিব, ভৰিৰে গচকিব, কুকুৰে মুতিব। গতিকে জুবিন গাৰ্গক এনেকুৱা অপমান হোৱাটো আপুনি বিচাৰে নেকি? তেতিয়াহ'লে জুবিন গাৰ্গক যদি সঁচাকৈ ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নিশ্চয়, কাৰণ যাতে কোম্পানীতে অতি সোনকালে বন্ধ কৰে এনেকুৱা ধৰণৰ বেপাৰ, যাতে জুবিন গাৰ্গক কোনো ধৰণৰ অপমান কৰা নহয়। এতিয়া মই এজন জুবিন গাৰ্গৰ সঁচাকৈ ভক্ত হিচাপে, জুবিন গাৰ্গ ভাল পোৱা হিচাপে এই ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। চাওক আপোনালোকে চিপছৰ পেকেটটো দেখাই পাইছে, জুবিন গাৰ্গৰ ফটোৰে বনাইছে। এই চিপছৰ পেকেটটো যেতিয়া খাই ৰাস্তাৰ কাষত পৰি থাকিব আমিওতো নেদেখাকৈ খচিম কেতিয়াবা। সেইটো কি এজন সন্মানীয় ব্যক্তিক অপমান কৰা নহ'ব নেকি? গতিকে আপুনি যিমান পাৰে এই সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰি দি গোটেই অসমবাসীক সতৰ্ক কৰি দিয়ক যাতে কোনো এই ধৰণৰ চিপছ ব্যৱহাৰ নকৰে, ভিডিঅ'টো যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু কোম্পানীটো যাতে অতি সোনকালে বন্ধ কৰি দিয়ে, এইটো মোৰ দাবী। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমাৰ অন্তৰত সঁচাকৈ আৱেগিক হৈ গৈছোঁ। আমাৰ মাজৰ পৰা জুবিন গাৰ্গ বিদায় লৈছে, সকলোকে কন্দুৱাই থৈ গ'ল। এনেকুৱা এজন শ্ৰদ্ধাৰ ব্যক্তি আমাৰ আৰু অসমত হয়তো আৰু দ্বিতীয়জন নাই। কিন্তু তেওঁৰ মৃত্যু হোৱাৰ পিছতেই তেওঁৰ নামত কোম্পানীয়ে চিপছৰ পেকেট আৱিষ্কাৰ কৰি তেওঁৰ নামত বেপাৰ কৰিব আৰু আমি সাধাৰণ মানুহবিলাকে নুবুজাকৈ তেওঁৰ পেকেটবোৰ খাম, এইটো হয় নেকি? কেতিয়াও সহ্য কৰা নহ'ব। আপুনি যদি সঁচাকৈ এজন জুবিন গাৰ্গৰ ভক্ত হয় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে চৰকাৰে দৃষ্টিগোচৰ কৰিব পাৰে। জুবিন গাৰ্গক এনেকুৱা অপমান কৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ, কোনো অসমবাসীয়ে সহ্য কৰিব নোৱাৰে।